কাৰ্যসূচীলৈকে আহিলোঁ। অজন্তা বাইদেৱে ৱাটাৰ ৰিচোৰ্চ আৰু PWDৰ কেইবাটাও কাম কৰিছে, তাৰ কাম চাবলৈও আহিলোঁ আৰু নতুনকৈ ৰাস্তা মুকলি কৰিবলৈ আহিলোঁ। খুব ভাল লাগিলে। দুখন দলৰ কাৰ্যকৰ্তাৰ সভাত অংশগ্ৰহণ কৰিলোঁ। কাৰ্যকৰ্তাসকলে খুব ফূৰ্তিত আছে। ইলেকশ্যন আমি জিকিছোঁ, কিন্তু সংকল্প সকলোৱে লৈছে আৰু যাতে বেছি ভোটত জিকিম, তাৰ কাৰণে মই অত্যন্ত সুখী হৈছোঁ আৰু সকলোকে আৰু ভালকৈ কাম কৰিবলৈ আহ্বান জনাইছোঁ। পঞ্চায়ত নিৰ্বাচন ভাল ডেফিনেটলি হ'ব। আমি ৯৩টা সমষ্টিত এইবাৰ বিধানসভা যদি হিচাপ কৰি চাওঁ, ৯৩টা সমষ্টিত আমি জিকিছোঁ। আমি 11টা লোকসভাত জিকিছোঁ। গতিকে আমি এই মুহূৰ্তত যে চৰকাৰ বনাম, ৰাইজে সেইটো কথা আমাক কৈ দিছে, কিন্তু আৰু ভালকৈ কাম কৰিব লাগিব, তাৰ কাৰণে আমি সাজু হৈছোঁ। কংগ্ৰেছ দলে গোটেই অসমত 30টামান সমষ্টিত জিকিছে। 30টা সমষ্টিৰ 8টা সমষ্টি বাদ দিলে গোটেইকেইটা সংখ্যালঘু বসতি প্ৰধান অঞ্চলতে জিকিছে। গতিকে অকল সংখ্যালঘু ভোটাৰে তেখেতলোকক জিকাব পাৰিব বুলি মই নাভাবোঁ। কিন্তু এইটো হয়, অসমত যদি কংগ্ৰেছে ৭৫ লাখ ভোট পাইছে, তাৰে 60 লাখ ভোটে সংখ্যালঘু ৰাইজে দিছে। গতিকে তেখেতলোকৰ ভোট লৈ কংগ্ৰেছে আগুৱাব খুজিছে, কিন্তু আমাক ভাৰতীয়সকলে, খিলঞ্জীয়াসকলে ভোট দিব বুলি আমি আশা কৰিছোঁ, কাৰণ আমি তেখেতলোকৰ হৈ সকলোৰে কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। কাৰ্যসূচীলৈকে আহিলোঁ। অজন্তা বাইদেৱে ৱাটাৰ ৰিচোৰ্চ আৰু PWDৰ কেইবাটাও কাম কৰিছে, তাৰ কাম চাবলৈও আহিলোঁ আৰু নতুনকৈ ৰাস্তা মুকলি কৰিবলৈ আহিলোঁ। খুব ভাল লাগিলে। দুখন দলৰ কাৰ্যকৰ্তাৰ সভাত অংশগ্ৰহণ কৰিলোঁ। কাৰ্যকৰ্তাসকলে খুব ফূৰ্তিত আছে। ইলেকশ্যন আমি জিকিছোঁ, কিন্তু সংকল্প সকলোৱে লৈছে আৰু যাতে বেছি ভোটত জিকিম, তাৰ কাৰণে মই অত্যন্ত সুখী হৈছোঁ আৰু সকলোকে আৰু ভালকৈ কাম কৰিবলৈ আহ্বান জনাইছোঁ। পঞ্চায়ত নিৰ্বাচন ভাল ডেফিনেটলি হ'ব। আমি ৯৩টা সমষ্টিত এইবাৰ বিধানসভা যদি হিচাপ কৰি চাওঁ, ৯৩টা সমষ্টিত আমি জিকিছোঁ। আমি 11টা লোকসভাত জিকিছোঁ। গতিকে আমি এই মুহূৰ্তত যে চৰকাৰ বনাম, ৰাইজে সেইটো কথা আমাক কৈ দিছে, কিন্তু আৰু ভালকৈ কাম কৰিব লাগিব, তাৰ কাৰণে আমি সাজু হৈছোঁ। কংগ্ৰেছ দলে গোটেই অসমত 30টামান সমষ্টিত জিকিছে। 30টা সমষ্টিৰ 8টা সমষ্টি বাদ দিলে গোটেইকেইটা সংখ্যালঘু বসতি প্ৰধান অঞ্চলতে জিকিছে। গতিকে অকল সংখ্যালঘু ভোটাৰে তেখেতলোকক জিকাব পাৰিব বুলি মই নাভাবোঁ। কিন্তু এইটো হয়, অসমত যদি কংগ্ৰেছে ৭৫ লাখ ভোট পাইছে, তাৰে 60 লাখ ভোটে সংখ্যালঘু ৰাইজে দিছে। গতিকে তেখেতলোকৰ ভোট লৈ কংগ্ৰেছে আগুৱাব খুজিছে, কিন্তু আমাক ভাৰতীয়সকলে, খিলঞ্জীয়াসকলে ভোট দিব বুলি আমি আশা কৰিছোঁ, কাৰণ আমি তেখেতলোকৰ হৈ সকলোৰে কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ।